গুড মৰ্নিং এভৰিৱান। এতিয়া আমি চাম যোৱাবাৰ অৰ্থাৎ 2024ত APSC CC মেইনছত এছেৰ কি প্ৰশ্ন আহিছে, মানে ৰচনাখনত কি প্ৰশ্ন আহিছে। আচলতে এছেখন হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? যে GSৰ তোমালোকে 1, 2, 3 আৰু 5 এইকেইখনত যিমান পঢ়িবা বা যিমানখিনি এফৰ্ট লাগে তাতকৈ বহুত বেছি কম এফৰ্টত আমি বহুত নম্বৰ পাব পাৰোঁ। সেই দুখন পেপাৰ হৈছে, এখন হ'লগে কি, যে এখন হ'লগে এছে আৰু এখন হ'লগে এথিক্স। এই দুখন হ'লগে ষ্টেটিক বস্তু। গতিকে এই দুখনত আমি এছেত আমি বহুত কম পঢ়ি 125ৰ পৰা 145 এইখিনি নম্বৰ পাব পাৰোঁ। APSCত কাৰোবাক 200, 240 এনেকুৱা দিয়াটো বেলেগ কথা, কিন্তু নৰ্মেলি UPSCত 125 to 145 এইখিনি গুড মাৰ্কছ বুলি ভবা হয়। গতিকে আমি বহুত কম পঢ়ি এইখিনি নম্বৰ পাব পাৰোঁ। প্লাছ এথিক্স যিখন পেপাৰ আছে এইখন হ'লগে ষ্টেটিক পেপাৰ। গতিকে এইখনত বস্তুবিলাক চেঞ্জ নহয়, আৰু ষ্টেটিক পেপাৰ হোৱাৰ কাৰণে এইকেইখনত আমি বহুত কম এফৰ্ট দি বহুত নম্বৰ আমি অৰ্জন কৰিব পাৰোঁ। আৰু মেইন কথাটো কি, যে যিয়ে এছে আৰু এথিক্সত বেছি নম্বৰ পাব তেওঁলোকে ইভেঞ্চুৱেলি APSC CC মেইনছ ক্লিয়াৰ কৰিব বা UPSC CSE মেইনছ ক্লিয়াৰ কৰি নিজৰ নামটো ইণ্টাৰভিউলৈকে পৰীক্ষাত উত্তীৰ্ণ হ'ব। এতিয়া আমি লাষ্ট 2024ৰ এছেখন চাওঁ। এছে কি কি আহিছিল আৰু এছেত আমি কেনেকৈ লিখিব পাৰিম। লাষ্ট পৰীক্ষাত আহিছিল যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইজ টুডেজ ফ্ৰেংকেনষ্টাইন, অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা হৈছে সাম্প্ৰতিক কালৰ মূল সংকট বা ফ্ৰেংকেনষ্টাইন। গতিকে এই বস্তুটো আমি কেনেকৈ লিখিম। পৰীক্ষা হলত আমাক পেপাৰখন হাতত দিয়াৰ পিছত প্ৰথমতে আমি কি কৰিম, বহীটোৰ একেবাৰে লাষ্টৰ ফালে যাম আৰু লাষ্টৰ ফালে গৈ লাষ্টৰ 4 পেজত, অৰ্থাৎ লাষ্টৰ 4 পেজ মানে লাষ্টৰ পৰা 4th পেজটোত আমি এই এছেখনৰ আউটলাইনটো বনাই ল'ম। আৰু আউটলাইনটো কেনেকৈ বনাম, প্ৰথমতে আমি এটা ইন্ট্ৰডাকশ্যন দিম। ইন্ট্ৰডাকশ্যনত সদায় আমি এনিকডট দিম। এনিকডট মানে এনেকুৱা দিম যে এনিকডটত আমি সদায় এটা ট্ৰাইবেল নেম ব্যৱহাৰ কৰিম। ট্ৰাইবেল নেমটো মই কিয় কৈছোঁ, যে ট্ৰাইবেল নেম এটা দিয়াৰ লগে লগে পৰীক্ষকৰ এটা সহানুভূতি আহে, যে জেছন লিংডো বা মিজো নাম এটা দিলোঁ আমি, কিবা বা কিবা বেলেগ খাচী নাম, গাৰো নাম, এনেকুৱা এটা নাম দিলোঁ আমি। তো এইটো দিয়াৰ লগে লগে কি হ'ব, যে অলপ সহানুভূতি আহে। আৰু ইন্ট্ৰডাকশ্যনটো আমি কেনেকৈ দিম, যে ছাপ'জ এজন মেঘালয়ৰ নংপুৰ ল'ৰা একজন আছিল জেছন লিংডো বুলি। তেওঁ এখন জেৰক্স দোকানত ভিডিঅ' এডিটিঙৰ কাম কৰে, আৰু তেওঁ সিদিনা অফিচৰ পৰা ঘৰত গৈ আছিলে। ঘৰত তেওঁৰ অসুখীয়া মা থাকে, আৰু ঘৰত অসুখীয়া মাৰ ঔষধ ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব জেছন লিংডোই বহন কৰে। আৰু সিদিনা ঘৰত গৈ থাকোঁতে তেওঁৰ কলিগ এজনে ফোন কৰি ক'লে যে তেওঁৰ চাকৰিটো সিদিনাৰ পৰা গ'ল। কিয় গ'ল? কাৰণ ChatGPT বুলি এটা ছফ্টৱেৰ আহিছে, আৰু সেই ছফ্টৱেৰটোৱে ভিডিঅ' এডিটিঙৰ কামটো অবছলিট কৰি পেলালে, ৰিডানডেণ্ট কৰি পেলালে। ফলত তেওঁৰ চাকৰিটো গ'ল, আৰু ফলত জেছন লিংডোৰ মূৰত আকাশৰ সৰগ ভাঙি পৰিল, অৰ্থাৎ তেওঁ বিবুধিত পৰিল। তেওঁ এতিয়া কি কৰিব? গতিকে আমি ক'ব পাৰোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইজ টুডেজ ফ্ৰেংকেনষ্টাইন। গতিকে এইটো হ'লগে আমাৰ এনিকডট বা ষ্টাৰ্টিং পইণ্টটো। আৰু এই ষ্টাৰ্টিং পইণ্ট বা অলৱেজ এছেৰ ভাষাটো হ'ব লাগে এনাৰ্জেটিক লেংগুৱেজ হ'ব লাগে। বহুত এনাৰ্জি থাকিব লাগে এছে লেংগুৱেজটোত। আচলতে এছে বস্তুটো কি, যে এছে বস্তুটো আচলতে এটা আমাৰ ভাষাৰ বস্তু, ভাষাৰ খেলা। যদি কাৰোবাৰ ইংলিছ ভকেব ষ্ট্ৰং নাথাকে, অৰ্থাৎ ভকেব যদি দুৰ্বল থাকে বা ভালকৈ লিখিব নোৱাৰে, তেনেহ'লে এছেত ভাল নম্বৰ নাপায়। তেনেকৈ অসমীয়াটো তেনেকুৱা কথা, যে অসমীয়া যদি কোনোবাই শুৱলাকৈ অতি সুন্দৰকৈ অসমীয়া সৱলীলভাৱে অসমীয়া লিখিব পাৰে, তেনেহ'লে তেওঁ এছেত নম্বৰ পাব। আৰু এছে বস্তুটো বুজা নুবুজাৰ লগত কোনো মতলব নাই। এছে বস্তুটো পূৰা ভাষাৰ খেলা। ষ্ট্ৰং ভকেব আৰু সুন্দৰ ইংৰাজী লিখিব পাৰিলে এছেত সুন্দৰ নম্বৰ পাব পাৰি। মই নিজে অসমীয়া মিডিয়ামৰ, মই UPSCত এছেত 126, 130 পাইছোঁ। ইভেন APSCত মই এবাৰ 200 পাইছিলোঁ এছেত। গতিকে এছেত বস্তুটো বহুত ইজি। ইয়াৰ পিছত কি লিখিম আমি, যে এছেখন সদায় কণ্টিনিউৱাছ হ'ব লাগে। কণ্টিনিউৱাছ কেনেকৈ হ'ব, যে ইন্ট্ৰডাকশ্যন লিখাৰ পিছত আমি এটা লাইন এড কৰিম। এই লাইনটোত আমি লিখিম যে ইন দ্য ফলোয়িং পেৰেগ্ৰাফছ উই উইল চি হাউ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইজ টুডেজ ফ্ৰেংকেনষ্টাইন। মানে এইটো লাইনৰ দ্বাৰা আমি কণ্টিনিউটি মেইনটেইন কৰিম। তাৰপিছত আমি কি লিখিম, বিভিন্ন ছ'চিয়েল, পলিটিকেল, ইকনমিক, এডুকেশ্যন, লিটাৰেচাৰ, ইণ্টাৰনেশ্যনেল, হেল্থ, এইবিলাক ইম্পেক্টবিলাক লিখিম। আৰু এইবিলাক ইম্পেক্ট লিখি আমি এছেখন দীঘলীয়া কৰিম।
আৰু এইটো শৰ্টকাট মই ইউজ কৰোঁ স্পেকলি ছ'চিয়েল পলিটিকেল ইকনমিক অৰ এডুকেশ্যন এইটো কালচাৰেল দিব পাৰা লিটাৰেচাৰ ইণ্টাৰনেশ্যনেল হেল্থ বা হিষ্টৰিকেলো দিব পাৰা কোনোবাই গতিকে এনেকৈ আমি এছেখন দীঘলীয়া কৰিম আৰু এছেখন দীঘলীয়া যেতিয়া কৰিম তেতিয়া আমি ছ'চিয়েল ইম্পেক্ট লিখিম ছ'চিয়েল ইম্পেক্ট লিখোঁতে আমি কি লিখিম ছাপ'জ ডিপ ফেক ভিডিঅ'জবিলাক আহিছে ব্লু হেল গেমবিলাক বহুত এডিক্টিভ হৈ গৈছে মৰেল ডিগ্ৰেডেশ্যন হৈছে তাৰপিছত পলিটিকেল ইম্পেক্টত আমি কি লিখিম ছাপ'জ যেনেকৈ আমাক বৰ্তমান এলগৰিথিম যেনেকৈ শিৱসাগৰ ফ্লাড এই শিৱসাগৰ ফ্লাডটো আমাৰ এলগৰিথিমত আহি গৈছে বা ছাপ'জ তিশা শৰ্মা মাৰ্ডাৰ এই তিশা শৰ্মা মাৰ্ডাৰ ঘটনাটো এলগৰিথিমত আহি গৈছে ফেচবুকৰ এলগৰিথিম গুগলৰ এলগৰিথিম ফলত এইটোৱে এটা ৱাইড স্প্ৰেড ৰিকগনিশ্যন পালে ইণ্ডিয়া জুৰি ফলত তাৰ এটা ট্ৰায়েল হ'ল কিন্তু তেনেকুৱা বোৱাৰী হত্যাৰ ঘটনা ইণ্ডিয়াত কিমান ঘটনা ঘটি আছে কিন্তু এলগৰিথিমে সেইটোক প্ৰমোট কৰা নাই প্ৰমোট নকৰাৰ কাৰণে অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে প্ৰমোট কৰা নাই প্ৰমোট নকৰাৰ কাৰণে সেইবিলাকে সিমান গুৰুত্ব পোৱা নাই তেনে ইকনমিক ইম্পেক্টৰ ভিতৰত আমি কি ক'ব পাৰোঁ ইকনমিক ইম্পেক্টৰ ভিতৰত যিবিলাক আমাক ফেচবুক এমাজন এইবিলাক এডভাৰটাইজিংবিলাক দি থাকে যে আমি চাব জোতা এটা চালোঁ জোতা চোৱাৰ লগে লগে আমাৰ মাইণ্ডটোক ট্ৰেইন কৰাই দিয়ে যে এনেকুৱা জোতাবিলাক আমাক দেখাই থাকে এইটো হ'লগৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তো এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বিজনেছবিলাকৰ ডেভেলপমেণ্টত হেল্প কৰিছে গতিকে এনেকুৱা এক্সাম্পল দিলোঁ তাৰ এডুকেশ্যনত কি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হেল্প কৰিব পাৰে ৰবটিক এডুকেশ্যন হ'ব পাৰে বা আমি বৰ্তমান মানে যিবিলাক ভিজুৱেল মানে শিকাৰ পদ্ধতিবিলাক ভিজুৱেল হৈ গৈছে ভিডিঅ' ক্ৰিয়েশ্যন আহি গৈছে গতিকে এইবিলাক এআইৰ দ্বাৰাই ভিডিঅ' বনাইছে আৰু এনেকুৱা উদাহৰণবিলাক আমি দিব লাগিব প্লাছ যিবিলাক কিৱৰ্ড ইয়াতো ইম্পৰ্টেণ্ট কিৱৰ্ডৰ ভিতৰত কি কিৱৰ্ড আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰিলেটেড ডিপ ফেক এটা কিৱৰ্ড তাৰপিছত বিগ ডেটা এটা কিৱৰ্ড তাৰপিছত আহিলে মেচিন লাৰ্ণিং এটা কিৱৰ্ড তাৰপিছত ডেটা এনালাইটিক্স এটা কিৱৰ্ড গতিকে এইবিলাক কিৱৰ্ড আমি কিন্তু ইয়াতো দিব লাগিব তাৰপিছত লিটাৰেচাৰৰ ক্ষেত্ৰত যেনেকৈ বৰ্তমান যিকোনো আমি এছে লিখোঁতে বা যিকোনো কুৱেশ্যন আমি আনচাৰ লিখোঁতে মানে এআই ছফ্টৱেৰ এটা দি দিলে আমাৰ সেইটো আনচাৰ দি দিয়ে তাৰ ফলত কি হ'ব যে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাহঁতে যিবিলাক লিটিকাই বা এনেকুৱা ৰচনাবিলাক লিখিছিল তেনেকুৱা সৃষ্টি আৰু ভৱিষ্যতে নহ'বও পাৰে কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাক পংগু কৰি পেলাইছে তাৰপিছত ইণ্টাৰনেশ্যনেল ক্ষেত্ৰতো আমাৰ মানে আমি চাব লাগিব যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কি কৰিব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ছাপ'জ যিবিলাক ৰবটিক ৱাৰফেয়াৰ সৃষ্টি হৈছে বৰ্তমান এই ৰবটিক ৱাৰফেয়াৰবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ গতিকে এনেকুৱা মানে বেড ইম্পেক্টবিলাক ক'ব লাগিব তেনেকুৱা হেল্থৰ ক্ষেত্ৰতো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাক কি কৰি পেলাইছে আমাক এলেহুৱা কৰি পেলাইছে হেল্থৰ ক্ষেত্ৰত বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হোৱাৰ লগে লগে আমাৰ মানে কি বেড ইম্পেক্ট হৈছে এইবিলাক আমি ক'ব লাগিব অভাৰেল এছেখনৰ কিন্তু এটা কথা কি যে আমি জানো যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অকল বেয়াই নহয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ভাল গুণো আছে কিন্তু আমি যেতিয়া এছে লিখিম অলৱেজ উই হেভ টু ষ্টিক টু দ্য পইণ্ট অৰ টপিক মানে এছেখনত আমি ক'ব লাগিব যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো বেয়া অভাৰেল যিখিনি কৈ আহিম তেতিয়া আমি লাষ্টত প্ৰতিটা পেৰেগ্ৰাফৰ লাষ্টত আমি এনেকৈ ক'ম চ' we can say that artificial intelligence is today's Frankenstein এনেকৈ আমি প্ৰতিটা পেৰেগ্ৰাফৰ লাষ্টত এটা লাইন কৈ যাম অৰ্থাৎ এছেখনত আমি অলৱেজ ষ্টিক টু দ্য পইণ্ট আমি কৰি যাম কিন্তু লাষ্টত এটা ওৱান পেজ আমি বেনিফিটছ লিখিম মানে হেল্থৰ ক্ষেত্ৰত যেনেকৈ ৰবটিক চাৰ্জাৰী আহিছে এতিয়া দিল্লীত বহি কেনিয়াত অপাৰেশ্যন কৰিব পৰা হৈছে তেনেকৈ ছাপ'জ বিগ ডেটা এনালাইচিছ কৰি আমি ৱেষ্ট আফ্ৰিকাৰ ইবোলা ভাইৰাছ যিটো আহিছিলে সেইটো যদি আমি পেচেণ্টৰ এটা বিগ নাম্বাৰছ অফ পেচেণ্টৰ যদি আমি তেওঁলোকৰ হিষ্ট্ৰী ষ্টাডি কৰিলোহেঁতেন ডায়েগনচিছ হিষ্ট্ৰী ষ্টাডি কৰি আমি ক'ব পাৰিলোহেঁতেন যে ইবোলাটো বহুত আগতেই তাত আৰম্ভ হৈছে আৰু সেই হিচাপে আমি প্ৰিএমটিভ মেজাৰ্ছ ল'ব পাৰিলোহেঁতেন গতিকে আমি বেনিফিটো ক'ব লাগিব আৰু বেনিফিট আমি 1 পেজ বা 1.5 পেজত কম বেনিফিটবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বেনিফিট কম কিন্তু অভাৰেল আমি এছেখনত এইটো পইণ্টত ষ্টিক কৰি থাকিম যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইজ বেড তাৰপিছত আহিলে লাষ্টত কনক্লুজনত আমি কি কৰিম যে কনক্লুজনত আমি এইটো ক'ম যে আৰ্টিফিচিয়েল যেনেকৈ এলফ্ৰেড নোবেলে ডিনামাইট বনাইছিলে আৰু ডিনামাইট তেওঁ এটা পজিটিভ কজত বনাইছিলে আৰু ডিনামাইটৰ যিটো ৰেভিনিউ সেই ৰেভিনিউটোৰ দ্বাৰাই নোবেল এৱাৰ্ড দিয়া হয় অৰ্থাৎ নোবেল প্ৰাইজ ডিনামাইটৰ ৰেভিনিউৰ পৰা দিয়া হয় কিন্তু এই ডিনামাইটেদি আমাৰ হাজাৰ মানুহক
মৃত্যুমুখত পেলাব পৰা বোমাও বনোৱা হয় গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ক্যান বি এ বেন অৰ বুন আশীৰ্বাদ অৰ অভিশাপ দুয়োটা হ'ব পাৰে আৰু যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ভালকে ভালকে আমাৰ দেশৰ কাৰণে ইউজ কৰিব পাৰো তেনেহলে ইণ্ডিয়া এখন সুপাৰ পাৱাৰ হ'ব পাৰে ভৱিষ্যতে আৰু এই ক্ষেত্ৰত যদি গভৰ্ণমেণ্টৰ কিবা স্কিম আছে এই স্কিমটো আমি উল্লেখ কৰিব লাগিব ইয়াতে গতিকে তেনেকুৱা এটা পজিটিভ কথা কৈ আমি এছেখন শেষ কৰিব লাগিব আৰু অভাৰঅল এছেখনত আমাৰ ভাষাটো হ'ব লাগিব উৎসাহপূৰ্ণ মানে কি যে ভাষাটো আমাৰ বহুত এনাৰ্জি থাকিব লাগিব আৰু তাতে আমাৰ আসলতে এছেট নম্বৰ পোৱাত আসলতে সেইকাৰণে গুড ইংলিছ গুড ভকেব আৰু মানে আমি লিখা শৈলীটো বহুত বেছি ইম্পৰ্টেণ্ট গতিকে আজিলৈ এইখিনিয়েই আৰু যদি আপোনালোকে বিচাৰে যে যিটো সেকেন্ড টপিক আছিলে এপিএসসিৰ এছৰ সেকেন্ড টপিক সেই টপিকটোৰ ওপৰত যদি মই এটা ভিডিঅ' বা আউটলাইন বনোৱাটো বিচাৰে তেনেহলে কমেন্ট বক্সত জনালে হ'ল আৰু যদি কিবা কুৱেৰি থাকে তেনেহলে আমাৰ সিভিল সাৰ্ভিস স্কুল ফেসবুক পেজ ইনষ্টা পেজ টেলিগ্ৰাম ইউটিউব গোটেইবিলাক সোশ্যাল মিডিয়া লিংক আছে তাত মোৰ ফোন নম্বৰ দিয়া আছে আৰু তাৰ যোগেদি মোক আপোনালোকে ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰিব গতে বেষ্ট উইচেছ ভালকে দিলে হ'ল বেষ্ট উইচেছ ফৰ এপিএসসি সিসিই মেইনছ বাই বাই